সোণগুটিৰে উপচা ভেলাঘৰবোৰে কৃষকৰ বুকুত সিঁচি দিব ন আশা। সোণগুটি ধাননি সৰু সৰু বাট, সোণ তুমি চেনেহি চিনিলো তোমাক। মেজিৰ অগ্নিশিখাই বিনাশ কৰিব সমাজৰ অসূয়া। মাঘৰ জুইৰ উমে সমৃদ্ধিশালী কৰিব চহা অসমীয়াৰ জীৱন। ভোগালীৰ পিঠাপনা, পৰম্পৰাগত খেল ধেমালি, ঐতিহ্যৰ চানেকিয়ে বোৱাই দিব সম্প্ৰীতিৰ নিজৰা। তাৰে পূৰ্ণোদ্যম প্ৰস্তুতি এয়া। গাঁৱে ভূঞে চহৰে নগৰে এতিয়া কেৱল ভোগালীক আদৰাৰ প্ৰস্তুতি। গাঁৱৰ বুঢ়া মেথা ডেকা জীয়ৰীৰ ৰং ধেমালিৰ মাজেৰে প্ৰান্তে প্ৰান্তে সাজিছে ভিন্ন আৰ্হিৰ ভেলাঘৰ। সমৃদ্ধিশালী অসমীয়া জাতিৰ পৰম্পৰা, সংস্কৃতি, ৰীতি নীতি আৰু ঐতিহ্যক উদ্ভাসিত কৰাৰ উদ্দেশ্যেৰে দুলীয়াজানতো আছাম টক্সৰ উদ্যোগত প্ৰাক মাঘী উৎসৱ। অইল ইণ্ডিয়া আৰু বীৰ লাচিত সেনাৰ সহযোগত দুলীয়াজানৰ টিংৰাই চাৰিআলিত সোণ চপোৱা বাকৰিতে মাঘ বিহু উদযাপনৰ প্ৰস্তুতি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু গণশিল্পী ৰাজীৱ শদিয়ালৈ এইবাৰ উৎসৰ্গিত হ'ব মাঘী উৎসৱ। অহা দেওবাৰে 11 তাৰিখে আমি পোন প্ৰথমবাৰৰ বাবে মাঘ বিহু আমি উদযাপন কৰিবলৈ লৈছোঁ কেন্দ্ৰীয়ভাৱে। আৰু আপোনালোকে দেখিছে ইতিমধ্যে যিমানখিনি আমি দিব পাৰোঁ, যিমানখিনি আমি ৰাইজক আমি দেখাব পাৰোঁ বা নিজৰ সংস্কৃতিটো কেনেকৈ আমি অসমৰ বাহিৰতো আমি বিদেশৰ দৰবাৰতো আমি কেনেকৈ আগবঢ়াই দিব পাৰোঁ, সেই গতিকে আমি যিমানখিনি পাৰোঁ কৰিছোঁ আৰু সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমি 11 তাৰিখে সন্ধিয়া আপোনালোকে উপস্থিত থাকিব। পৰম্পৰাগত খাদ্য, খেল ধেমালিকে ধৰি থাকিব নাচ গানৰো সমাহাৰ। আছাম টক্স, অইল ইণ্ডিয়া আৰু বীৰ লাচিত সেনাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা ভোগালীৰ এনিশালৈ ৰাইজৰ বিপুল সঁহাৰি বিচাৰিছে আয়োজক সমাজে। প্ৰাক ভোগালী উদযাপনক এতিয়া এনেদৰে উখল মাখল হৈ পৰিছে দুলীয়াজানৰ টিংৰাই। দুলীয়াজানৰ পৰা ঘনকান্ত খনিকৰৰ সহযোগত নিউজ ডেস্ক, আছাম টক্স।